নমস্কাৰ মই নব গগৈ শৃংখল চলিহা সিটু বৰুৱা বাহিনীক 2 নম্বৰী আখ্যা দিলে নেকি বিধায়ক অখিল গগৈয়ে এতিয়া কঠোৰ ভাষাৰে সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ 2 নম্বৰী আখ্যা দিছে শৃংখল চলিহা আৰু সিটু বৰুৱা বাহিনীক সমান্তৰালভাৱে এনেদৰে এই সকল মিয়াখেদা অভিযানক লৈ কেনেদৰে কি হকিউনি প্ৰদান কৰিছে সংবাদ মেলযোগে বিধায়ক অখিল গগৈ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আমি মতে লৈ আহিছো শৃংখল চলিহা সিটু বৰুৱা বাহিনীক 2 নম্বৰী আখ্যা দিলে নেকি বিধায়ক অখিল গগৈয়ে 2 নম্বৰী কাম কৰা সকলে শিৱসাগৰত মিয়াখেদা অভিযানত নামিছে আৰু নিজে উপাৰ্জন নকৰি সেই সকল নেতাই 2 নম্বৰী কাম কৰে নিজে উপাৰ্জন নকৰে কিন্তু তেখেত সকলে 2 নম্বৰী কাম কৰে বুলি ডাঙৰ মন্তব্য হিন্দু বাংলাদেশৰ গোচৰ প্ৰত্যাহাৰৰ সময়ত আৰম্ভ কৰা হৈছে মিয়াখেদা অভিযান হিন্দু বাংলাদেশী দি ভোটাৰৰ কেছ নাইকা কৰি দিয়া হ'ব নাগৰিকত্ব প্ৰদান কৰা হ'ব 2 নম্বৰী চান্দাজীৱীৰ হাতত আইন তুলি দিছে হিমন্ত বিশ্ব শৰ্মাই এনে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে সংবাদ মেলযোগে শিৱসাগৰত মিয়াখেদা অভিযানত নমা দল সংগঠনকো এতিয়া হকিউনি বিধায়ক অখিল গগৈ শৃংখল চলিহা সিটু বৰুৱা বাহিনীক 2 নম্বৰী আখ্যা প্ৰদান কৰিছে এতিয়া বিধায়ক অখিল গগৈ 2 নম্বৰী কাম কৰা সকলে শিৱসাগৰত মিয়াখেদা অভিযানত নামিছে শিৱসাগৰত যি সকল লোকে মিয়াখেদা অভিযান আৰম্ভ কৰিছে তেখেতসকলক কৈছে বিধায়ক অখিল গগৈ তেখেতসকলক উদ্দেশ্যি কৈছে নিজে উপাৰ্জন নকৰি সেই সকল নেতাই 2 নম্বৰী কাম কৰে হিন্দু বাংলাদেশী গোচৰ প্ৰত্যাহাৰৰ সময়তে আৰম্ভ কৰা হৈছে মিয়াখেদা অভিযান আৰু হিন্দু বাংলাদেশীৰ দি ভোটাৰৰ কেছ নাইকা কৰি দিয়া হ'ব নাগৰিকত্ব সেই সকল লোকক প্ৰদান কৰা হ'ব হিন্দু বাংলাদেশীৰ দি ভোটাৰ নাইকা কৰি 2 নম্বৰী চান্দাজীৱীৰ হাতত আইন তুলি দিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই এনে এক বিস্ফোৰক মন্তব্য সংবাদ মেলযোগে আগবঢ়াইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে লগতে শিৱসাগৰত মিয়াখেদা অভিযানত নমা দল সংগঠনক হকিয়াই দিছে হুংকাৰ দিছে বিধায়ক অখিল গগৈয়ে কি কৈছে আমি মন্তব্য আগবঢ়াইছো আঁতৰি আহি অৰ্থাৎ বিদেশী চিনাক্তকৰণৰ আচল পথটো শুদ্ধ বা বৈজ্ঞানিক পথটোৰ পৰা আঁতৰি আহি কি কৰিছে এতিয়া কিছুমান লুম্পেন ক্যাৰেক্টাৰক মিয়া খেদিবৰ কাৰণে লগাই দিছে মুছলমান মানুহ খেদিবৰ কাৰণে লগাই দিছে আৰু দুৰ্ভাগ্যজনকভাৱে সেই লুম্পেন ক্যাৰেক্টাৰবিলাকে সেই লুম্পেন নেতাবিলাকে কি কৰিছে যে অকল মিয়া মানুহক নহয় অসমৰ খিলঞ্জীয়া গৰীয়া মৰিয়া মানুহবিলাককো ডাইৰেক্টলি তেওঁলোকে আক্ৰমণ কৰিছে কেৱল ধৰ্মৰ ভিত্তিত অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এই লুম্পেন ক্যাৰেক্টাৰবিলাকে সম্পূৰ্ণৰূপে বিজেপিৰ যিটো প্ল্যান বিজেপিৰ যিটো নেৰেটিভ বিজেপিৰ 2026 চনৰ যিটো শ্লোগান সেই শ্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে আৰু সকলোৱে জানে যে লুম্পেন ক্যাৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰি সদায় ইনকাম কৰে আৰু সেই কামটো কেতিয়া কৰা আমি দেখিবলৈ পাইছো এটো আমাৰ পিনৰ পৰা স্পষ্টকে আমি আপোনালোকক জনাই দিব খুজিছো এতিয়া মিয়াখেদাৰ এই আন্দোলনটো এনেকুৱা সময়ত তৈয়াৰ কৰি দিয়া হ'ল উচ্ছেদটো এনেকুৱা সময়ত কৰি দিয়া হ'ল যি সময়খিনি অসমৰ বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে আমি দেখিবলৈ পালো যে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ললে ৬৯,৫০০ গৰাকী এনেকুৱা হিন্দু বেংগলী মানুহৰ সন্দেহযুক্ত বুলি যিবিলাক ন্যায়াধিকৰণত কেছ চলি আছিলে ট্ৰিবিউনেলত যিবিলাক কেছ চলি আছিলে এই সুযোগত মুছলমান খেদুৱা আপোনাৰ মিয়া খেদুৱা যি আন্দোলনৰ যিটো সুযোগ সেই সুযোগতে কি কৰিলে মিয়া খেদুৱা আন্দোলনৰ সুযোগতে সেই ৬৯,৫০০ গৰাকী হিন্দু বেংগলী মানুহ তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে তেওঁলোকৰ কেছ চলি আছে তেওঁলোকৰ কেছবিলাক উঠাই পেলালে আৰু দুৰ্ভাগ্যজনকভাৱে এই তথাকথিত মিয়া খেদুৱা আন্দোলনৰ কোনো মানুহে আনকি তেওঁলোকৰ সংগঠনৰ নেতৃবৰ্গই এতিয়ালৈকে এই হিন্দু বেংগলী বিলাকৰ সন্দেহযুক্ত হিন্দু বেংগলী নাগৰিক যিবিলাক মানুহৰ আন্দোলনৰ জৰিয়তে আমি বিৰোধিতা কৰিছিলো আৰু যিবিলাক মানুহ কানখন পাছপোৰ্টৰ জৰিয়তে ন্যায্যতা দিবলৈ চেষ্টা কৰা হ'ল সেই মানুহবিলাকক কেতিয়া আমি দেখিলো যে তেওঁলোকৰ ওপৰত থকা
যি ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবিলাক নাইকিয়া কৰি পেলোৱা হ'ল আৰু ডি ভোটাৰৰ কেছ নাইকিয়া কৰি এতিয়া তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ কাৰণে সকলো সুযোগ সুবিধা প্ৰদান কৰি দিয়া হ'ল গতিকে এইটোৰ ওপৰত গভৰ্ণমেণ্ট সম্পূৰ্ণৰূপে ফেইল লুম্পেনৰ হাতত সুবিধাবাদী মানুহ কিছুমানৰ হাতত কিছুমান 2 নম্বৰী মানুহৰ হাতত কিছুমান চান্দাবাদীৰ হাতত সম্পূৰ্ণৰূপে ৰাইজৰ আইন শৃংখলা তুলি দিয়া হৈছে গতিকে এই মুহূৰ্তত আমি মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা মব ভাইলেন্স এটোকে কয় মব ভাইলেন্স গণ যিটো আপোনাৰ বহুত মানুহৰ জৰিয়তে কিছুমান মানুহক মাৰপিট কৰোৱা কাৰোবাৰ ঘৰ জ্বলাই দিয়া কাৰোবাৰ ঘৰ ভাঙি দিয়া কাৰোবাক মাৰপিট কৰোৱা কাৰোবাক খেদি দিয়া এই যিটো মব ভাইলেন্স এই মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে এইটো হ'ল এই সময়ত আমাৰ ৰাজ্যৰ দলৰ এটা প্ৰধান দাবী আঁতৰি আহি অৰ্থাৎ বিদেশী চিনাক্তকৰণৰ আসল পথটো শুদ্ধ বা বৈজ্ঞানিক পথটোৰ পৰা আঁতৰি আহি কি কৰিছে এতিয়া কিছুমান লুম্পেন কেৰেক্টাৰক নিয়া খেদিবৰ কাৰণে লগাই দিছে মুছলমান মানুহ খেদিবৰ কাৰণে লগাই দিছে আৰু দুৰ্ভাগ্যজনকভাৱে সেই লুম্পেন কেৰেক্টাৰবিলাকে সেই লুম্পেন নেতাবিলাকে কি কৰিছে যে অকল নিয়া মানুহক নহয় অসমৰ খিলঞ্জীয়া গৰীয়া মৰিয়া মানুহবিলাককো ডাইৰেক্টলি তেওঁলোকে আক্ৰমণ কৰিছে কেৱল ধৰ্মৰ ভিত্তিত অৰ্থাৎ আমি দেখিবলৈ পাইছো যে এই লুম্পেন কেৰেক্টাৰবিলাকে সম্পূৰ্ণৰূপে বিজেপিৰ যিটো প্লেন বিজেপিৰ যিটো নেৰেটিভ বিজেপিৰ 2026 চনৰ যিটো শ্লোগান সেই শ্লোগানটো তৈয়াৰ কৰাৰ কামত নিজকে নিয়োজিত কৰিছে আৰু সকলোৱে জানে যে লুম্পেন কেৰেক্টাৰে নিজে ইনকাম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ 2 নম্বৰী কাম কৰিয়ে সদায় ইনকাম কৰে আৰু সেই কামটো কেতিয়া কৰা আমি দেখিবলৈ পাইছো এটো আমাৰ পিনৰ পৰা স্পষ্টকে আমি আপোনালোকক জনাই দিব খুজিছো এতিয়া মিয়াখেদাৰ এই আন্দোলনটো এনেকুৱা সময়ত তৈয়াৰ কৰি দিয়া হ'ল উচ্ছেদটো এনেকুৱা সময়ত কৰি দিয়া হ'ল যি সময়খিনিত অসমৰ বিজেপি চৰকাৰে কা আইনৰ জৰিয়তে আমি দেখিবলৈ পালো যে ৬৯,৫০০ হিন্দু বাংলাদেশী মানুহৰ পৰা বিদেশী ন্যায়াধিকৰণৰ গোচৰ উঠাই ললে ৬৯,৫০০ গৰাকী এনেকুৱা হিন্দু বেংগলী মানুহৰ সন্দেহযুক্ত বুলি যিবিলাক ন্যায়াধিকৰণত কেছ চলি আছিলে ট্ৰিবিউনেলত যিবিলাক কেছ চলি আছিলে এই সুযোগত মুছলমান খেদুৱা আপোনাৰ মিয়া খেদুৱা যি আন্দোলনৰ যিটো সুযোগ সেই সুযোগতে কি কৰিলে মিয়া খেদুৱা আন্দোলনৰ সুযোগতে সেই ৬৯,৫০০ গৰাকী হিন্দু বেংগলী মানুহ তেওঁলোক বিদেশী হ'বও পাৰে নহ'বও পাৰে তেওঁলোকৰ কেছ চলি আছে তেওঁলোকৰ কেছবিলাক উঠাই পেলালে আৰু দুৰ্ভাগ্যজনকভাৱে এই তথাকথিত মিয়া খেদুৱা আন্দোলনৰ কোনো মানুহে আনকি তেওঁলোকৰ সংগঠনৰ নেতৃবৰ্গই এতিয়ালৈকে এই হিন্দু বেংগলী বিলাকৰ সন্দেহযুক্ত হিন্দু বেংগলী নাগৰিক যিবিলাক মানুহৰ কা আন্দোলনৰ জৰিয়তে আমি বিৰোধিতা কৰিছিলো আৰু যিবিলাক মানুহ কাখন পাছপোৰ্টৰ জৰিয়তে ন্যায্যতা দিবলৈ চেষ্টা কৰা হ'ল সেই মানুহবিলাকক এতিয়া আমি দেখিলো যে তেওঁলোকৰ ওপৰত থকা যি ডি ভোটাৰৰ কেছ সেই ডি ভোটাৰৰ কেছবিলাক নাইকিয়া কৰি পেলোৱা হ'ল আৰু ডি ভোটাৰৰ কেছ নাইকিয়া কৰি এতিয়া তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ কাৰণে সকলো সুযোগ সুবিধা প্ৰদান কৰি দিয়া হ'ল গতিকে এইটোৰ ওপৰত গভৰ্ণমেণ্ট সম্পূৰ্ণৰূপে ফেইল লুম্পেনৰ হাতত সুবিধাবাদী মানুহ কিছুমানৰ হাতত কিছুমান 2 নম্বৰী মানুহৰ হাতত কিছুমান চান্দাবাদীৰ হাতত সম্পূৰ্ণৰূপে ৰাইজৰ আইন শৃংখলা তুলি দিয়া হৈছে গতিকে এই মুহূৰ্তত আমি মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা মব ভাইলেন্স এটোকে কয় মব ভাইলেন্স গণ যিটো আপোনাৰ বহুত মানুহৰ জৰিয়তে কিছুমান মানুহক মাৰপিট কৰোৱা কাৰোবাৰ ঘৰ জ্বলাই দিয়া কাৰোবাৰ ঘৰ ভাঙি দিয়া কাৰোবাক মাৰপিট কৰোৱা কাৰোবাক খেদি দিয়া এই যিটো মব ভাইলেন্স এই মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক বৰখাস্ত কৰিব লাগে মব ভাইলেন্সৰ পৃষ্ঠপোষকতা কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিব লাগে এইটো হ'ল এই সময়ত আমাৰ ৰাজ্যৰ দলৰ এটা প্ৰধান দাবী